আজিৰ ভিডিঅ'টোত আপোনালোকলৈ এনেকুৱা এটা টিপছ আগবঢ়াম যিটো টিপছ সকলোৰে কাৰণে অতি প্ৰয়োজনীয়। বিশেষকৈ যিসকল গৃহিণী আছে গৃহিণীসকলৰ কাৰণে এইটো যে অতি প্ৰয়োজন। যিটো টিপছ নাইবা সমাধান আপোনালোকক দিবলৈ লৈছোঁ সেইটো সেই সমস্যাটোত বহুতেই ভুগি থাকে কিন্তু তাৰ সমাধান বিচাৰি নাপায় বা সমাধান যদিও বিচাৰি পায় যিটো মই এতিয়া যিটো সহজ টিপছ দিম তেনে সাধাৰণ অকণমান কষ্ট কৰিলে আপোনালোকে সেইটোৰ পৰা মানে যিটো সমস্যা সেই সমস্যাটো সমাধান পাব পাৰিব। এতিয়া আপোনালোকক টিপছটো দেখুৱাবৰ কাৰণে মই পাকঘৰলৈ যাব লাগিব। গতিকে ব'লক পাকঘৰলৈ যাওঁ আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ সকলোৰে ঘৰত থকা যি এই গেছৰ যি ষ্ট'ভ, সেই গেছৰ ষ্ট'ভত থকা এই যি বাৰ্ণাৰকেইটা খুব এনেকৈ লেতেৰা হৈ যায়। এনেকুৱা ধৰণৰ ৰং ধৰি যায়। আমাৰ যিখিনি গৃহিণী আছে সেই গৃহিণীসকলে এই বস্তুটো কেনেকৈ চফা কৰিব লাগে সেইটো ভালকৈ নাজানে বা যদি এইটো আপুনি পানীত গৰমে গৰমে ধুবলৈ চেষ্টা কৰে তেতিয়া ই যিহেতু এইটো ব্ৰাছৰ থাকে গতিকে ই বেকা হৈ যোৱাৰ চান্স থাকে। সেইকাৰণে ইয়াক পানীত ধুব নালাগে। কিন্তু বহুতে পানীত ধুৱে, ভিমবাৰ বা তেনেকুৱা কিবা ইউজ কৰি পেলাই পানীত ইয়াক ধুই দিয়ে বা কিছুমানে এনেকৈ মুচি পেলাই থৈ দিয়া দেখা যায় আৰু কিছুমানে এনেকৈ ব্ৰাছ মাৰি পেলাই চফা কৰে নাইবা কিছুমানে পিন দি পেলাই এনেকৈ পিনেৰে খুচি পেলাই এইবিলাক চাফা কৰে। কিন্তু মই আজি যিটো টিপছ দিবলৈ লৈছোঁ সেই টিপছটো যদি আপোনালোকে কৰি পেলাই চায় তেতিয়াহ'লে মাত্ৰ অকণমান সময়ৰ ভিতৰতে ই প্ৰথম নতুন কিনোতে যেনেকুৱা আছিলে ব্ৰাছৰ যিটো ৰং সেই ৰংটোলৈ আহি যাব। এতিয়া এই বাৰ্ণাৰকেইটা একেবাৰে নতুনৰ নিচিনাকৈ চাফা কৰিবৰ কাৰণে যিটো বস্তু ব্যৱহাৰ হ'ব সেইটো হৈছে ভিনেগাৰ। এই ভিনেগাৰ আপোনালোকে যিকোনো দোকানতে পাই যাব, যিকোনো গেলামালৰ দোকানত। কিন্তু যদি ব্ৰেণ্ডৰ কিনে আপোনালোকে তেতিয়া এই 200 গ্ৰামৰটোতে প্ৰায় 30 টকামান লয়। কিন্তু যদি জেনেৰিক কিনে যিটো নৰ্মেল থাকে সেইটোত লিটাৰ 40 টকামানকৈ পৰে, 40-50 টকামান হ'ব। আপোনালোকৰ যিকেইটাই চোলাৰ যি বাৰ্ণাৰ সেই বাৰ্ণাৰকেইটা ধৰাকৈ এনেকুৱা এটা বাচন লৈ ল'ব যাতে ভিনেগাৰ ঢালি দিয়াৰ পাছত এই দুইটা বাৰ্ণাৰ ইয়াতে সোমাই যায় এনেকৈ ধুনীয়াকৈ। আৰু তাৰ পাছত বাৰ্ণাৰকেইটা তাতে থৈ পেলাই এনেকৈ ভিনেগাৰ ঢালি দিব। এইখিনি মই ভিনেগাৰখিনি ঢালি থৈছোঁ। এইটো ঢালি পেলাই আপোনালোকে যিমান দেৰি ৰাখিব সিমানেই ভাল, মানে যিমান সময়টো বেছি হ'ব সিমানেই ভাল। মিনিমাম 12 ঘণ্টা যদি আপোনালোকে ৰাখে তেতিয়া একেবাৰে লেতেৰাতকৈও লেতেৰা যি বাৰ্ণাৰ আছে সেই বাৰ্ণাৰ চফা হৈ গুচি যাব। এইটো চাওক, এনেকৈ থৈ দিব। এতিয়া 12 ঘণ্টাৰ পাছত আপোনালোকক আকৌ দেখাইছোঁ। Few hours later. মই 12 ঘণ্টা ৰখা নহ'ল, যিহেতু ভিডিঅ'টো বনাব লাগে প্ৰায় 6 ঘণ্টামানৰ পাছত এইটো মই এনেকৈ উঠাই আনিছোঁ। এতিয়াও সেই ক'লা নিচিনা আগৰ নিচিনাই দেখিবলৈ পাইছে আপোনালোকে। ইয়াক এতিয়া ধুনীয়াকৈ মোহাৰি দিব লাগিব। মোহাৰিব মানে যদি এডাল বেয়া টুথব্ৰাছ ল'ব নহ'লে এটা স্ক্ৰাবাৰ লৈ পেলাই ইয়াক মুচি দিব। ব'লক এতিয়া এইটো মোচাৰ পাছত বা এইটো মুচি পেলাই ইয়াৰ ৰিজাল্টটো চাওঁ। এতিয়া সেই 6 ঘণ্টামান থোৱাৰ পাছত বাৰ্ণাৰটো আপোনালোকে প্ৰথম যেনেকুৱা দেখিছিলে প্ৰায় তেনেকুৱাই হৈ আছে বাৰ্ণাৰকেইটা। এইকেইটা চাওক। এতিয়া মই এটা স্ক্ৰাবাৰ লৈ পেলাই মুচি দিম। মোচাৰ পিছত ই কেনেকুৱা হয় অকণমান আপোনালোকে বুজিব পাৰিব। এইটো নিশ্চয় এতিয়া ধৰিব পাৰিছে যে মুচি থকাৰ পাছত কেনেকুৱা হৈছে। মই ইটো বাৰ্ণাৰো দেখাই দিছোঁ আপোনালোকক। এইটো চাওক কিমান ক'লা হৈ আছে, ভিতৰে বাহিৰে কিমান ক'লা হৈ আছে। এইটো এনেকৈ এবাৰ মুচি দিয়াৰ পাছত এইটো চাওক ভিতৰটো কালাৰটো আৰু বাহিৰটো চাব। এইটো চাওক কালাৰ। এতিয়া মই আপোনাক সম্পূৰ্ণকৈ ইয়াক মোহাৰি লৈছোঁ। মোৰ কেমেৰাটো কৰিবলৈ দিগদাৰী হৈছে অকণমান। মই সম্পূৰ্ণ মোহাৰি লৈ পেলাই আপোনালোকক আকৌ দেখুৱাইছোঁ। এনেকৈ এটা স্ক্ৰাবাৰ লৈ মোহাৰি দিয়াৰ পাছত বাৰ্ণাৰকেইটাৰ ৰং হ'ল এইটো। আপোনালোকে প্ৰথমতে দেখিছিলে বাৰ্ণাৰকেইটা কেনেকুৱা আছিলে আৰু মই আগতেই কৈছোঁ যে এইটো মিনিমাম 12 ঘণ্টা যদি ৰাখে আপোনালোকে তেতিয়া ই বেছি ধুনীয়া হয়। একেবাৰে নতুন হৈ পৰিলেহেঁতেন, কিন্তু অকণমান এনেকৈ চেকা লাগি থাকিলে বা অকণমান তেল পৰিছিলে চাগে বাৰ্ণাৰবিলাকত, সেইবিলাক লাগি থাকিলে। মই 6 ঘণ্টা 5 ঘণ্টামানহে ৰাখিবলৈ পালোঁ, কিন্তু যদি সম্পূৰ্ণ 12 ঘণ্টা ৰাখি পূৰাই নতুন হৈ যাব। এতিয়াও নতুনেই হৈছে। আপোনালোকে প্ৰথম এইকেইটা বাৰ্ণাৰ যেনেকুৱা আছিলে দেখিছিলে কেনেকুৱা। গেছ ষ্ট'ভ নাইবা যি গেছ হব সেই তাৰ যি বাৰ্ণাৰ সেই বাৰ্ণাৰ চফা কৰাৰ এইটোৱে হৈছে আচল উপায়টো। ইয়াৰ বাহিৰে আপোনালোকে যদি পানীত গৰমে বা অকণমান ঠাণ্ডা হোৱাৰ পাছতো যদি পানীত দি পেলাই ধুই থাকে তেন্তে অৰিজিনেল ব্ৰাছৰ যি বাৰ্ণাৰ সেই বাৰ্ণাৰবিলাক বেকা হৈ গুচি যায়। গেছ ষ্ট'ভৰ যি বাৰ্ণাৰ নাইবা গেছৰ হবৰ যি বাৰ্ণাৰ সেই বাৰ্ণাৰটো যিমানে চফা হৈ থাকে সিমানে গেছটো কমকৈ পৰে। সেইটো হয়তো আপোনালোকে জানেই। এনেকুৱা ধৰণৰ যিবিলাক কিটচেন এপ্লায়েন্সেছ আছে সেই এপ্লায়েন্সেছবিলাকৰ ওপৰত যদি আৰু কিবা ভিডিঅ' লাগে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব।